স্যার প্রশংসা হোক। আপনার নামটো কওক। মুন্মি গগৈ, মই ডুমডুমা ৰূপাইৰ পৰা আহিছোঁ। মই লকডাউনতে মানে খুব পেটৰ বিষ হৈছিলে ৰাতি। মই আধা ঘণ্টাৰ ভিতৰত মই ভাল পালোঁ। কিহে পুজিম প্ৰভু প্ৰাৰ্থনা শুনিলোঁ আৰু কেইবাজনো প্ৰাৰ্থনা শুনিলোঁ। মানুহজনে মোক মেডিকেল লৈ যাওঁ কৈছিলে, ওচৰতে মেডিকেল আছিলে। মই নাযাওঁ, আধা ঘণ্টা ৰখাচোন বুলি ক'লোঁ। সেই আধা ঘণ্টাত মই সম্পূৰ্ণ লকডাউনটোত মই একো প্ৰব্লেম নাপালোঁ, ভাল পালোঁ। তাৰপিছত মই লকডাউন খোলাৰ পিছত প্ৰভু গৃহলৈ আহিলোঁ। মই এটা ভুল কৰিলোঁ, হেমন্ত গগৈ ভিডিঅ' চাইছিলোঁ। লঘোণ প্ৰাৰ্থনাৰ বিষয়ে জানিবৰ কাৰণে মই চাৰ্চ কৰিছিলোঁ, তেতিয়া সেয়া আহিলে। সেয়া মই দুদিনমান চালোঁ, পিছতহে গম পাইছোঁ। সেইবাবে মই গুৰুদেৱৰ ওচৰতো ক্ষমা বিচাৰিছোঁ, ঈশ্বৰৰ ওচৰতো ক্ষমা বিচাৰিছোঁ। আৰু তাৰপিছতো মোৰ চকুৰ তলত এটা গুটি হৈছিলে, তেজৰ গুটি। সেইটো মই সদায় প্ৰাৰ্থনা কৰোঁতে ঈশ্বৰক ধ্যান কৰোঁ, গুৰুদেৱকো প্ৰাৰ্থনা কৰোঁ, ধ্যান কৰোঁ। তেল পানী লগাই লগাই মোৰ গুটিটো নিজে এদিন চকু পানী ওলালে মচি দিওঁতে ভাঙি থাকিলে। সেইটো 2-3 বছৰমান হৈছিলে। ভৰিৰ আঁঠুৰ তলত মোৰ বিষ এটা আছিলে, তলত বহিলে মোৰ ফুলি যায় ভৰি, মই একো কাম কৰিব নোৱাৰোঁ। সেই বিষটো মই ইয়ালৈ অহাৰ পিছতে, প্ৰভু ইয়ালৈ গুৰুদেৱে প্ৰাৰ্থনা কৰাৰ পিছতে মই ভাল পালোঁ। আৰু এদিন মই সাক্ষ্য দিছিলোঁ, কিন্তু মোৰ চৰ্দি মাত ভাঙি আছিলে, ভালকৈ দিব নোৱাৰিলোঁ। মই ইয়াত প্ৰাৰ্থনা কৰি থাকোঁতে, ওপৰত বহি থাকোঁতে মোৰ এই হাতৰ হাড়ডাল টোটেলি সোমাই গ'ল। ইমানডোখৰমান ওলাই থাকে মানে। বহুত ট্ৰিটমেণ্ট কৰিলোঁ পাটনা চেন্নাইত, মই মানে সুস্থ নহ'ল। কিন্তু ইয়াত বহি থাকোঁতেই মোৰ গুৰুদেৱৰ আশীৰ্বাদত মোৰ এই পবিত্ৰ গৃহত মোৰ হাড়ডাল আজি একেবাৰে সমান হৈ থাকিলে। আৰু তেনেকৈ মানে যোৱা সপ্তাহ, তাৰ আগৰ সপ্তাহত মোৰ খুব পেটৰ বিষ হৈছিলে। মই এফালে গৈছিলোঁ, তাত মোৰ কি হ'ল নাজানো আৰু, কিন্তু এই গুৰুদেৱৰ পানী, নামঘৰৰ পৰা নিয়া পানী আৰু তেল ব্যৱহাৰ কৰি মোৰ খুব লেটিন হ'ল, তাৰ বিষটো নগ'ল। মই বুধবাৰটোত ক'লোঁ, গুৰুদেৱ, প্ৰভু যীশু, তুমি যদি সঁচাই আছা গুৰুদেৱ, তুমি মোক ৰক্ষা কৰা, মোৰ পেটৰ বিষটো তুমি মোক ভাল কৰি দিয়া। মই অহা শুক্ৰবাৰে তোমাৰ নামত মই লঘোণ প্ৰাৰ্থনা দিম। আৰু সেনেকৈ মই 2 মিনিটৰ ভিতৰত মোৰ পেটৰ বিষটো সম্পূৰ্ণ ভাল হৈ গ'ল। আৰু মই নেক্সট শুক্ৰবাৰে মই তাতে ঘৰতে লঘোণ প্ৰাৰ্থনা 12 ঘণ্টা দিলোঁ। মানে বহুত মই ৰোগৰ দুখৰ পৰা পৰিত্ৰাণ পাইছোঁ। আৰু ডাঙৰ এটা মই সেইকাৰণে আহি আছোঁ, সেয়া হ'লে সোনকালে যাতে ঈশ্বৰে মোক পৰিত্ৰাণ দিয়ে, তাৰ কাৰণে গুৰুদেৱৰ ওচৰতো চৰণত সেৱা কৰিছোঁ। মই গুৰু মাকো চৰণত কোটি কোটি সেৱা কৰিছোঁ। গুৰুদেৱৰ দীৰ্ঘায়ু হওক, গুৰুদেৱৰ সুস্বাস্থ্য দিয়ক ঈশ্বৰে যেন। নতুন প্ৰেক্ষাগৃহৰ কাৰণে গুৰুদেৱৰ কাৰণে মই 5,000 টকা সামান্য এটা অৰিহণা দিব বিচাৰিছোঁ। ঘৰ ক'ত আছিলে আপোনাৰ? মোৰ ডুমডুমা ৰূপাই। নামটো? মুন্মি গগৈ। ঠিক আছে, হ'ব। প্ৰেছ দ্য লৰ্ড। পইচাটো ক'ত দিম? প্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি ধন্যবাদ দিওঁ, আৰু শ্ৰদ্ধা গুৰুজনাকো কোটি কোটি ধন্যবাদ দিছোঁ, প্ৰভু দিছোঁ, আৰু গুৰু মাকো শ্ৰদ্ধা দিছোঁ। আৰু সকলো দাস-দাসী মণ্ডলী দাস-দাসীসকলকো কোটি কোটি ধন্যবাদ দিছোঁ। সকলোৱে দীৰ্ঘায়ু কামনা কৰোঁ, প্ৰভু দিছোঁ। প্ৰভু যীশুক পাই আজি মোৰ 3 বছৰ হৈছে। প্ৰভু যীশুক পাই যেতিয়াৰ পৰা জানিলোঁ, তেতিয়াৰ পৰা মই প্ৰভু যীশুক প্ৰাৰ্থনা কৰি আছোঁ। ঘৰখন ভাল হৈছে, মানুহজনে মদ পানী খাইছিলে, সেয়া এৰিলে, আৰু শৰীৰটো ফুলিছিলে, সেয়াও ভাল হ'ল, প্ৰভু যীশু। আৰু মোৰ আজি যি কঁকাল বিষাইছিলে, এয়া আজি প্ৰভু যীশুৰ কাপোৰ দহি চুইয়ে ভাল পালোঁ। প্ৰভু যীশু কিমান যে আশীৰ্বাদ কৰিছে আমাক, ল'ৰা ছোৱালী ভাল হ'বলৈ আৰু বহুত আশীৰ্বাদ কৰিব প্ৰভু যীশুৱে। মোৰ শৰীৰ আৰু সুস্থ হ'বলৈ বাকী আছে। ইয়াত হাত বিষায় আৰু গেছৰ প্ৰব্লেম, কিন্তু ভাল কৰি দিছে বুলি এতিয়া মই ভাবিছোঁ। আৰু বেছি মই সাক্ষ্য নিদিওঁ। মোৰ নাম চম্পা চাংমাই, মই চাৰিআলি কঁঠালগুৰিৰ পৰা আহিছোঁ। সেই সামান্য, অতি সামান্য এটা অৰিহণা আগবঢ়াইছোঁ, তাৰ বাবে যেন আৰু যেন পিছলৈ মই আগবঢ়াব পাৰোঁ, সেয়া ঈশ্বৰে আশীৰ্বাদ কৰক প্ৰভু যীশু। হালেলুয়া, হালেলুয়া। সেয়া মই ঘৰৰ পৰা আনিছোঁ, ইয়াতে থওঁ। তাৰপিছত সেয়া ওচৰ চুবুৰীয়াই 2টা পৰিয়ালে দি পঠিয়াইছে, তেওঁলোকৰ ঘৰতো যেন আশীৰ্বাদ কৰিব লাগে। আমেন। প্ৰভু যীশু মোৰ ইমানে। হ'ব। নামটো আপোনাৰ? প্ৰশংসা হওক। মোৰ নাম মিনুচাৰা, মই ডিমৌ মণ্ডলীৰ পৰা আহিছোঁ। মোৰ টিবি বেমাৰ হৈছিলে, মুখেদি তেজ ওলাইছিলে। তাৰপাছত মই এনেকুৱা অৱস্থা হৈছিলে, মানে মোৰ বাচিবলৈ আশা নাছিলে। এনেকুৱা মানে দুৰ্বল, মানে ৱেট নাছিলে। মই মানে এনেকুৱা হৈ গৈছিলোঁ যে মই দৰৱ খালেও মৰিম আৰু নাখালেও মৰিম। তেতিয়া মই ঘৰতে মই ভাবিলোঁ, আৰু মই এতিয়া আমাৰ প্ৰভু গৃহ আছে, তাতে গ'লে মই
মই অকণ নতুন জীৱন পাম নেকি, তাতে মই যাম বোলো। তাৰপিছত আহি পিনে ইয়াত আহিছোঁ আৰু মই প্ৰাৰ্থনাটো মই কিহেৰে প্ৰেজেণ্ট কৰোঁ। মই মাত্ৰ দুকলি পালোঁ, পাই পিনে সেইটোৱে গাই আৰু পাই পিনে আৰু মই লগে লগে মোৰ পৃথিৱীৰ ৰোগসমূহ সুস্থ হৈ গ'ল আৰু এতিয়ালৈকে ভালে আছোঁ। কি হৈছিলে আপোনাৰ? টিভি হৈছিলে। টিভি? অঁ, কিমান বছৰ হৈছে? 2020 চনতে হৈছিলে। অঁ, এইটো 2 বছৰ হ'ব মোৰ সুস্থ হোৱা। ডক্টৰৰ ট্ৰিটমেণ্ট কৰি ভাল নহ'ল? ভাল, ডক্টৰে মানে দৰৱ পাতি খায়ো মই মানে খাব নোৱাৰিছিলোঁ, মানে ইমানো ৱেটটো মানে ইমানেই কমি গৈছিলোঁ, বাচিবলৈ আশাই নাছিলোঁ। সেইটো কাৰণে মই যে নামঘৰত আহিয়ে মই ভাল হ'লোঁ। ইয়াত আহিয়ে ভাল হ'ল। সেইটোৱে মই আজি ঐক্যটো দিবলৈ আহিছিলোঁ। ঠিক আছে, হ'ব।